বৰ্তমান ইছৰোত তুমি জইন কৰিব ওলাইছা, কেনেকুৱা তোমাৰ অনুভৱ? হয়, ভালে লাগিছে। যোৱা মাহত ইজৰোৰ ৰিজাল্ট দিলে এণ্ড মই অল ইণ্ডিয়া ৰেংক 40 পাই ইজৰোত চিলেক্ট হ'লোঁ এজ এ চাইণ্টিষ্ট চি। চ' মোৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট, মা দেউতাও ভাল পাইছে, ত' ভালে লাগিছে। এতিয়া 14 ফেব্ৰুৱাৰীত জইনিং আছে, ত' ক'ত কৰ্মৰত আছিলে? হয়, একচুৱেলি মই ইয়াৰ আগতে মই বাৰ্কত আছিলোঁ, ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰ, তাতে এজ এ চাইণ্টিফিক অফিচাৰ আছিলোঁ। ত' তাৰ পৰা মই ৰিজাইন দিলোঁ, লাষ্ট উইকতে ৰিজাইন দিলোঁ। এতিয়া মই ইজৰো জইন কৰিম। পঢ়া শুনা তোমাৰ কেনেদৰে আগবাঢ়িছে? হয়, পঢ়া শুনা মানে মই একচুৱেলি 2021ত মই মেকানিকেল ইঞ্জিনিয়াৰিং পাছ আউট হৈছিলোঁ NIT শিলচৰৰ পৰা। তাৰপিছত মই 2 বছৰ চাকৰি কৰিলোঁ, কৰি পেলাই ভাবিলোঁ যে মই গভৰ্ণমেণ্ট এক্সামছ দিব লাগে বা মই অলপ এইটো ৰিচাৰ্চ লাইনত যাব খোজোঁ। চ' মই গেট এক্সাম দিলোঁ। গেট এক্সামত মোৰ অল ইণ্ডিয়া ৰেংক 32 আছিল আৰু অল ইণ্ডিয়া ৰেংক 162 আছিল। ত' সিহঁতৰ থ্ৰুদি মই বহুতকেইটা জবছ পালোঁ। তাৰপিছত সেনেকৈ ইজৰোৰ এক্সামটোও দিলোঁ, ICRB এক্সাম। ত' তাতে চিলেক্ট হৈ এতিয়া মানে ইজৰো যাব ওলাইছোঁ। বিশেষ কিবা কোচিং বা কিবা এনেকুৱা লোৱাৰ প্ৰয়োজন এতিয়া আছিল নেকি, তুমি লৈছিলা নেকি? একচুৱেলি মানে মই কোচিং সেনেকৈ লোৱা নাই, বাট মোৰ ইউটিউব আছিল, ইউটিউবৰ পৰা অলপ চাইছিলোঁ, আন একাডেমীৰ পৰাও অলপ চলপ চাইছিলোঁ। সেনেকৈ মানে মোৰ প্ৰিপেৰেশ্যন অলপ চলপকৈ আগৰ পৰাই আছিল ডিউৰিং কলেজ ডেজ অলছ'। তাৰ পৰাই সেনেকৈ বাকী এনেকুৱা এক্সট্ৰা ছেপাৰেট অফলাইন কোচিং লোৱা নাই, যি পঢ়িছোঁ ঘৰৰ পৰাই পঢ়িছোঁ। কোনো ধৰণৰ কোচিং বা এনেকুৱা? নাই, ঘৰৰ পৰা ফ্ৰম অনলাইন মই ইউটিউব চাইছিলোঁ আৰু ইউটিউব চ'ৰ্চেছ কিবা কিবি আছিল, বাকী সেনেকৈ একো কোচিং নাছিল। ভাবিছিলানে স্কুলত থকা দিনতে সপোন আছিল নেকি যে এনেকে এদিন ইছৰোত কাম কৰিব পাৰোঁ বা ভাবা এটমিকত কাম কৰিছা, এনেকুৱা কিবা আগৰ পৰাই ভাবিছিলানে, সপোন আছিলনে? হয়, এজ এ ষ্টুডেণ্ট ত' আই থিংক চবৰে কেতিয়াবা না কেতিয়াবা এবাৰ ভাবে যে ইজৰো বা BRC এনেকুৱা ইনষ্টিটিউটত যাবৰ কাৰণে। বাট এনেকুৱাও নাছিল যে বহুত ইনক্লাইনো নাছিলোঁ, বাট যেতিয়া গম পালোঁ যে ইহঁত মানে বহুত ভাল কাম কৰি আছে বা যদি মোৰ পটেঞ্চিয়েল আছে, আই থিংক আই শ্বুড গ' ফৰ ডেট। ত' সেইটো ভাবি এবাৰ ট্ৰাই দিলোঁ আৰু ত' আছিল ইণ্টাৰেষ্ট আছিল, সেইকাৰণে তাতে দিলোঁ। ইছৰোৰ বাবে তুমি এবাৰ এক্সামতে পাছ কৰিছিলা? হয়, এবাৰেই দিছোঁ। ICRB 2024তে হৈছে, তাৰ আগত দিয়া নাছিলোঁ, এবাৰেই দিছিলোঁ, তাতে হৈ গৈছে। লগত কেনেকুৱা জড়িত? মই সৰুৰ পৰাই মানে বহুত কষ্ট কৰিছোঁ, পঢ়াৰ ক্ষেত্ৰত বহুত মানে কেয়াৰ লৈছিলোঁ। মানে ময়ো ভাবিছিলোঁ সকলোৱে মানে এই হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত ভাল ৰিজাল্ট কৰে, মই তেতিয়াই মানে দৃঢ় হৈছিলোঁ মোৰ বাবাকো যাতে এদিন মই তেনেকুৱা এটা পৰ্যায় আনিব পাৰোঁ নেকি। বহুত চেষ্টা কৰিছিলোঁ, কিন্তু সি নিজেও বহুত চেষ্টা কৰিছে। কোনো টিউশ্যন নাছিল, বাবাৰ টিউশ্যন নোহোৱাকৈ পঢ়িছে, টিউশ্যন নিদিলোৱে, সেনেকৈ ঘৰত বহুত কষ্ট কৰিছে আৰু এখেতেও বহুত কষ্ট কৰিছে। আমি দুইজনে কষ্ট কৰি শেষত আমি মানে ভাল এটা ফল পাইছোঁ। তাৰ সিদ্ধান্তক লৈ পেলাই আপোনালোক গৌৰৱান্বিত? বহুত সুখী। তাৰ সিদ্ধান্তক লৈ আমি বহুত সুখী। আপোনালোকে ভাবিছিলনে তেখেতে আজি চাইণ্টিষ্ট হৈ আহিব বুলি? ইমানো ভাবা নাছিলোঁ, তথাপি মোৰ মনত এটা আছিল আৰু বাবাই কিবা নহয় কিবা এটা হ'ব, মনৰ আশা আছিলে। আজি আশা সফল কৰিলে।